কি পদ মুকলি করে দিব আর ইতিমধ্যে এটা নিয়ম কৰিছে চাকৰি নথকা পৰিয়ালক সাধাৰণতে 10 নম্বৰ এক্সট্ৰা দিয়া হ'ব কি পছত দিয়া হ'ব অসমত কি পদ আহিব নতুনকৈ মুকলি হ'ব কেতিয়া মুকলি হ'ব অসম পুলিচৰ ফিজিকেল ডেটটো কেতিয়া অসমৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ পৰীক্ষা কেতিয়া হ'ব অসমত গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি বঢ়াই দিব না আপোনালোকৰ সাধাৰণতে নতুনকৈ আৰু হ'ব অসম পুলিচৰ ভেকেঞ্চি নতুনকৈ বাহিৰ হ'ব না আপোনালোকৰ সাধাৰণতে পোষ্টসমূহ বঢ়াই দিব পোষ্ট বঢ়াই দিলে অসম পুলিচৰ ফিজিকেল দেৰিকৈ অনুষ্ঠিত হ'ব নাই পোষ্ট বঢ়াই দিলে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি পৰীক্ষা দেৰিকৈ অনুষ্ঠিত হ'ব নাই না পোষ্ট বঢ়াই দিব না আপোনালোকৰ পৰীক্ষা নতুনকৈ মুকলি হ'ব আৰু কি পদ মুকলি হ'ব পঞ্চায়তৰ কামৰূপ বিভাগ হেল্থৰ পদ মুকলি হ'ব নেকি ডিএমইৰ গ্ৰেড 4 ভেকেঞ্চি মোটামুটি গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি আৰু অসম পুলিচৰ আৰু নতুনকৈ 50,000 নতুনকৈ চাকৰি দিব বুলি 2024 চনৰ ভিতৰতে 50,000 নতুনকৈ চাকৰি দিয়া হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ ওপৰত মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে বুজাই দিম বন্ধুসকল 50,000 প্ৰথমতে কৈ লৈছোঁ 2024 চনৰ ভিতৰতে 50,000 নতুনকৈ নিযুক্তি দিব বুলি প্ৰত্যেকখন মিটিং এখন মিটিঙতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আপোনালোকে বিশ্বাস কৰক নকৰক বন্ধুসকল ডাইৰেক্ট একখনৰ ওপৰতে মিটিঙতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে বহুতবাৰ উল্লেখ কৰিলে 50,000 চাকৰি নিৰ্বাচনৰ সময়ত ঘোষণা কৰিলে আৰু সকলো ৰেকৰ্ড মোৰ হাতত আছে বন্ধুসকল আৰু এইবোৰ চাকৰিসমূহ সঁচাকৈ হাততে দিয়া হ'ব নাই সঁচাকৈ 100% দিয়া হ'ব কাৰণ অসম চৰকাৰে 1 লাখ ইতিমধ্যে চাকৰি দিছে আৰু মই যোৱা বছৰ হাততে 26,441টা পোষ্টৰ ৰিটেন এক্সামত পাছ কৰিছিলোঁ কিন্তু মৌখিক পৰীক্ষা বেয়া হ'ল মোতকৈ যিসকলে ভাল নম্বৰ পাইছে তেওঁলোকে চাকৰি পাইছে এইবাৰ আকৌ চেষ্টা কৰি আছোঁ আপোনালোকৰ দোৱা আশীৰ্বাদ সকলো দোৱা কৰিব আৰু আপোনালোকক মই সময়মতে সকলো আপডেট দিম কাৰণ মই এজন নিজে কেণ্ডিডেট হয় আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিছে সকলোক মই চেলুট জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল সকলো মানুহে মোক ছাপোৰ্ট কৰাৰ বাবে বন্ধুসকল সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু 50,000 নতুনকৈ চাকৰি মুকলি হ'ব এইটোৰ ভিতৰতে 12,600 পদ ইতিমধ্যে এপ্লাই হৈ গৈছে অক্টোবৰ মাহত পৰীক্ষা হ'ব গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি গ্ৰেড 3 তিনিটা ষ্টেপত পৰীক্ষা হ'ব গ্ৰেড 4 তিনি ষ্টেপ আগাবেলা বাটিবেলা হ'ব পাৰে কিন্তু আপোনালোকে ভাগকৈ পৰীক্ষা অনুষ্ঠিত হ'ব কাৰণ 8 পাছৰ পৰা গ্ৰেজুৱেশ্যনলৈকে কেতিয়াও নিমিলে 12 পাছৰ সায়েন্স পৰা 10 পাছৰ কেতিয়াও নিমিলে সকলো পৰীক্ষা ভাগকৈ অনুষ্ঠিত হ'ব বন্ধুসকল অসম পুলিচৰ তাৰপিছত কৈছোঁ অসম পুলিচৰ পোষ্ট বঢ়াই দিব নে অসম পুলিচৰ নতুনকৈ পদ আহিব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অসম পোষ্ট সাধাৰণতে নতুনকৈ বঢ়াই দিয়া হ'ব পোষ্ট বঢ়াই দিলে জুলাই মাহত ফিজিকেল হ'ব নে নাই বন্ধুসকল মই আগৰ পৰা কৈ আছোঁ মোৰ কথা সঁচা হয় নে মিছা হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বন্ধুসকল মই ডিচেম্বৰ মাহতে কৈছিলোঁ যে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি একেবাৰে বছৰটোৰ শেষৰ ফালে হ'ব অসম পুলিচৰ ফিজিকেলটো জানুৱাৰী মাহতে নহয় ফেব্ৰুৱাৰী মাহতে মাৰ্চ মাহতে বহুত ধৰণৰ প্ৰচাৰ কৰিছিল বোৱা প্ৰচাৰ কৰি বিহুচৰ আশাত বোৱা প্ৰচাৰ কৰি থাকে বন্ধুসকল মই ডাইৰেক্ট কৈছোঁ অসম পুলিচৰ ফিজিকেল জুলাই আগষ্ট মাহত পাতিব নোৱাৰিব নেকি মোৰ মতে কাৰণ অসম ইতিমধ্যে বানপানীও হয় অসমত আৰু ইফালে সাধাৰণতে পোষ্ট বঢ়াই দিব বুলি কৈছে পোষ্ট বঢ়াই দিলে অসম মুখ্যমন্ত্ৰী ধন্যবাদ জ্ঞাপন কৰিছে আৰু পোষ্ট বঢ়াই দিব বুলি প্ৰত্যেকখন মিটিঙতে উল্লেখ কৰিছে পোষ্ট বঢ়াই দিলে ABB মিলি কামাণ্ডো মিলি 13খন বিভাগ মিলি আপোনালোকে পোষ্ট যদি বঢ়াই দিয়ে তেনেহ'লে এইবোৰ ফিজিকেলটো অলপমান দেৰিকৈ অনুষ্ঠিত হ'ব সেই অক্টোবৰ নৱেম্বৰ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ মাহতে অনুষ্ঠিত হ'ব ডিচেম্বৰ মাহতে অনুষ্ঠিত হ'ব ফিজিকেল পোষ্ট বঢ়াই দিয়াৰ লগে কেতিয়াও সাধাৰণতে জুলাই মাহৰ ভিতৰতে এই পোষ্ট যদি এক মাহ আগতে বঢ়াই দিয়ে এইটো মে' মাহ চলিছে মে' জুন দুটা মাহ আছে দুটা মাহৰ ভিতৰত পোষ্ট বঢ়াই দিলে কেতিয়াও লগে এডমিট কাৰ্ড মুকলি নহয় কাৰণ এডমিট ফিজিকেলৰ আগতে এক মাহ ডেৰ মাহ আগতে এডমিট কাৰ্ড মুকলি হ'ব আছে দুমাহৰ ভিতৰত তাৰ বানপানী হ'লেও তাৰ পিছুৱাই দিব এনেই পিছুৱাই যাব বন্ধুসকল সেইবাবে কৈছোঁ আপোনাক মই কৈছোঁ জুলাই মাহত যে বানপানী জুলাই আগষ্ট মাহত বানপানী হৈ থাকে প্ৰত্যেকখন জিলাতে অসমত মোটামুটি 35খনৰ ভিতৰতে 25খনৰ ওপৰত জিলাতে বানপানী হৈ থাকে মই ডাইৰেক্ট হিচাপ কৰি কথা কৈছোঁ বন্ধুসকল আৰু পোষ্ট বঢ়াই দিয়া ল'লে সকলো ফিজিকেল হওক অসম চৰকাৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি সকলো পিছুৱাই যাব আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিত পোষ্ট কেতিয়াও বঢ়াই নিদিয়ে বন্ধুসকল নতুনকৈ হ'ব এপ্লাই হ'ব আৰু এগ্ৰিকালচাৰত এপ্লাই হ'ব PNRDত এপ্লাই হ'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত এপ্লাই হ'ব তাৰপিছত এগ্ৰিকালচাৰত এপ্লাই হ'ব মই প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু পোষ্ট বঢ়াই দিয়ক আপোনালোকৰ প্ৰিপাৰেশ্যন কৰি আছে আপোনালোকৰ চাকৰি আশাত চিন্তাত আছে মই যেনেকৈ চিন্তাত আছোঁ প্ৰিপাৰেশ্যন কৰি আছোঁ আপোনালোকে মোক সহায় কৰিব আপোনালোকক মই যাতে সহায় কৰিব পাৰোঁ আৰু পুৰণি প্ৰশ্ন কাকতবোৰ সকলো দিম আৰু 50,000 নিযুক্তিৰ ভিতৰতে নতুনকৈ পোষ্ট আহিব আৰু এই যিটো 12,600 পদ অসম পুলিচৰ 5,000 ওপৰত পদ DME গ্ৰেড 4 পদ এইবোৰ মিলি মোটামুটি 50,000 নিযুক্তিয়ে 2024 চনৰ ভিতৰত সকলো কমপ্লিট হ'ব 100% সকলো খবৰ সকলো আপডেট মোৰ কেণ্ডিডেট হিচাপে মই আপোনালোকক সময়মতে আপডেট দিম সকলোৱে মোক